ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ চিকিৎসা সেৱা আঁচনিক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাক লৈ এই ডাঙৰ খবৰ আহিছে যে কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সকলো লাভ পাবলৈ এতিয়াই কৰক এইসমূহ গুৰুত্বপূৰ্ণ কাম। লগতে আছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে জিলাই জিলাই অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ প্ৰশিক্ষণ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ নামত বীমা কাৰ্যসূচীৰ আওতাত আনিবৰ বাবে এই প্ৰশিক্ষণ অনুষ্ঠিত হৈছে আৰু জিলাৰ ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰসকলৰ সভা অনুষ্ঠিত হৈছে। জানিব পৰা গৈছে যে যোৱা বছৰ অক্টোবৰ মাহতে এই বীমা আঁচনিখন আৰম্ভ কৰা হৈছিল যদিও বৰ্তমানেও অধিকাংশ কৰ্মচাৰীয়ে এতিয়াও নাম পঞ্জীয়ন কৰা নাই। কিন্তু ৰেজিষ্ট্ৰেশ্যন নকৰিলেও সকলো বিষয়া আৰু কৰ্মচাৰীৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ প্ৰিমিয়ামৰ টকা কাটি থকা হৈছে আৰু নিৰ্দিষ্ট পৰিমাণৰ প্ৰিমিয়াম কাটিলেও যদিহে কৰ্মচাৰীসকলে ৰেজিষ্ট্ৰেশ্যন নকৰে তেন্তে চিকিৎসাৰ বাবে টকা ঘূৰাই পাবলৈ দাবী জনাব নোৱাৰিব। সেয়েহে সকলো কৰ্মচাৰীয়ে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। লগতে জনোৱা হৈছে যে ৰাজ্য চৰকাৰৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে এই সেৱাৰ বাবে যোগ্য নহ'ব। নিয়মীয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে এই বীমাৰ সুবিধা ল'ব পাৰিব। উল্লেখ্য যে এই বীমাৰ বাবে ৰাজ্য চৰকাৰৰ বিষয়া আৰু কৰ্মচাৰীৰ পৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পৰা 125 টকাকৈ, তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীৰ পৰা 225 টকাকৈ, দ্বিতীয় শ্ৰেণীৰ কৰ্মচাৰীৰ পৰা 325 টকাকৈ আৰু গ্ৰেড 1ৰ বিষয়াসকলৰ পৰা 500 টকাকৈ কৰ্তন কৰা হৈছে। আৰু এই বীমাৰ আওতাত অহাৰ লগে লগে বিষয়া আৰু কৰ্মচাৰীসকলৰ পৰিয়ালৰ সকলোৰে বাবে চিকিৎসাৰ খৰচ ৰিইম্বাৰ্চমেণ্টৰ ব্যৱস্থা আছে। এয়া আছিল আজিৰ ভিডিঅ'টোত আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।